বিজেপিৰ বাবেই ৰাজ্যত এতিয়া বাঢ়িছে অনা অসমীয়াৰ বিশেষকৈ হিন্দী ভাষীৰ দপদপনি হিন্দু মুছলমান কোনো বাংলাদেশীৰ স্থান নাই অসমত বিজেপিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ বীৰ লাচিত খানাৰ ধেমাজিত শৃংখল চলিহাৰ নেতৃত্বত সংগঠনটোৰ প্ৰতিবাদ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী প্ৰতিবাদী বিক্ষোভ এইদৰেই ওলাই আহিছে বিশেষকৈ অসমত হিন্দু আৰু মুছলমান কোনো বাংলাদেশীৰ কোনো বিদেশীৰ স্থান নাই বুলি স্পষ্ট কৰি দিছে বীৰ লাচিত খানাৰ নামৰ সংগঠনটোৱে আৰু এইদৰে ধেমাজিত ওলাল প্ৰতিবাদী সমদল নেতৃত্বত দেখা গ'ল শৃংখল চলিহা নৰেন্দ্ৰ মোদী হাই হাই অমিত শ্বাহ হাই হাই অমিত শ্বাহ মিছলিয়া কোনো ধৰণৰ বাংলাদেশী ইয়াত থাকিব আৰু যদি বাংলাদেশীক বৰপিৰা পাৰি যদি অসমীয়া জাতি সত্তাটোক ইয়াত খিলঞ্জীয়া দিয়া মানুহখিনি শেষ কৰিব বিচাৰে আজি হ'ব লাগিছিলে এখন এমেণ্ডমেণ্ট কিহৰ ওপৰত জনজাতিকৰণৰ ওপৰত আজি হৈছে হিন্দু বাংলাদেশী সুৰক্ষাৰ ওপৰত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু ইতিমধ্যে বীৰ লাচিত খানাই স্পষ্ট কৰিছে মৰাণসকলে যি জনজাতিকৰণৰ বাবে আন্দোলন কৰি আছে সেই আন্দোলনৰ আমাৰ সমৰ্থন আছে তেওঁলোকৰ এই জাতীয়তাবাদক আমি হাজাৰবাৰ চেলুট জনাইছোঁ আৰু এটা কথা এখন চৰকাৰক স্পষ্টভাৱে কৈ দিওঁ ইয়াত আমি বাংলাদেশী থাকিব নিদিওঁ সি হিন্দুৱে হওক সি মুছলমানেই হওক ইয়াৰ পৰা যাব লাগিব সন্দেহযুক্ত মানুহ ইয়াৰ পৰা যাব লাগিব ইয়াত হিন্দু বাংলাদেশী ইয়াৰ পৰা যাব লাগিব আৰু ইয়াত যি অনা অসমীয়া মানুহৰ প্ৰভুত্ব চলিছে সেই প্ৰভুত্ব শেষ কৰিব লাগিব কাৰ পৃষ্ঠপোষকতাত প্ৰভুত্ব চলিছে অনা অসমীয়া মানুহৰ বিজেপি প্ৰত্যক্ষ পৃষ্ঠপোষকতাত এইবিলাক চলিছে আজি RS গান্ধী বুলি এজন মানুহ শিল খান্দি শেষ কৰিছে কাৰ্বি আংলঙত কাৰ পৃষ্ঠপোষকতাত হৈছে বিজেপিৰ পৃষ্ঠপোষকতাত হৈছে এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব কাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু এটা বস্তু নেৰেটিভ বিজেপি আৰু কংগ্ৰেছ দুইটা দলক আমি হকিয়াই দিছোঁ আমি বিজেপি কংগ্ৰেছৰ এজেণ্ট ইয়াত নহয় হিন্দু বাংলাদেশী বিৰোধিতা কৰিলে বিজেপি মুখপাত্ৰই ক'ব হেৰি কংগ্ৰেছৰ পৰা পইচা লৈছে মুছলমান বাংলাদেশী বিৰোধিতা কৰিলে কংগ্ৰেছৰ মুখপাত্ৰই ক'ব ইহঁতে বিজেপিৰ পৰা পইচা লৈছে কংগ্ৰেছ বিজেপিক সেইকাৰণে হকিয়াই দিছোঁ এই দুইটা ৰাষ্ট্ৰীয় দলক বিজেপি আৰু কংগ্ৰেছক যে তোমালোকৰ কাম কৰা বীৰ লাচিত খানাক তোমালোকে জাতীয়তাবাদ শিকাব নালাগে বীৰ লাচিত খানাৰ প্ৰত্যেকজন সৈনিক বিজেপিৰ বাবেই ৰাজ্যত এতিয়া বাঢ়িছে অনা অসমীয়াৰ বিশেষকৈ হিন্দী ভাষীৰ দপদপনি হিন্দু মুছলমান কোনো বাংলাদেশীৰ স্থান নাই অসমত বিজেপিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ বীৰ লাচিত খানাৰ ধেমাজিত শৃংখল চলিহাৰ নেতৃত্বত সংগঠনটোৰ প্ৰতিবাদ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী প্ৰতিবাদী বিক্ষোভ এইদৰেই ওলাই আহিছে বিশেষকৈ অসমত হিন্দু আৰু মুছলমান কোনো বাংলাদেশীৰ কোনো বিদেশীৰ স্থান নাই বুলি স্পষ্ট কৰি দিছে বীৰ লাচিত খানাৰ নামৰ সংগঠনটোৱে আৰু এইদৰে ধেমাজিত ওলাল প্ৰতিবাদী সমদল নেতৃত্বত দেখা গ'ল শৃংখল চলিহা নৰেন্দ্ৰ মোদী হাই হাই অমিত শ্বাহ হাই হাই অমিত শ্বাহ মিছলিয়া কোনো ধৰণৰ বাংলাদেশী ইয়াত থাকিব আৰু যদি বাংলাদেশীক বৰপিৰা পাৰি যদি অসমীয়া জাতি সত্তাটোক ইয়াত খিলঞ্জীয়া দিয়া মানুহখিনি শেষ কৰিব বিচাৰে আজি হ'ব লাগিছিলে এখন এমেণ্ডমেণ্ট কিহৰ ওপৰত জনজাতিকৰণৰ ওপৰত আজি হৈছে হিন্দু বাংলাদেশী সুৰক্ষাৰ ওপৰত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু ইতিমধ্যে বীৰ লাচিত খানাই স্পষ্ট কৰিছে মৰাণসকলে যি জনজাতিকৰণৰ বাবে আন্দোলন কৰি আছে সেই আন্দোলনৰ আমাৰ সমৰ্থন আছে তেওঁলোকৰ এই জাতীয়তাবাদক আমি হাজাৰবাৰ চেলুট জনাইছোঁ আৰু এটা কথা এখন চৰকাৰক স্পষ্টভাৱে কৈ দিওঁ ইয়াত আমি বাংলাদেশী থাকিব নিদিওঁ সি হিন্দুৱে হওক সি মুছলমানেই হওক ইয়াৰ পৰা যাব লাগিব সন্দেহযুক্ত মানুহ ইয়াৰ পৰা যাব লাগিব ইয়াত হিন্দু বাংলাদেশী ইয়াৰ পৰা যাব লাগিব আৰু ইয়াত যি অনা অসমীয়া মানুহৰ প্ৰভুত্ব চলিছে সেই প্ৰভুত্ব শেষ কৰিব লাগিব কাৰ পৃষ্ঠপোষকতাত প্ৰভুত্ব চলিছে অনা অসমীয়া মানুহৰ বিজেপি প্ৰত্যক্ষ পৃষ্ঠপোষকতাত এইবিলাক চলিছে আজি RS গান্ধী বুলি এজন মানুহ শিল খান্দি শেষ কৰিছে কাৰ্বি আংলঙত কাৰ পৃষ্ঠপোষকতাত হৈছে বিজেপিৰ পৃষ্ঠপোষকতাত হৈছে এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব কাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু এটা বস্তু নেৰেটিভ বিজেপি আৰু কংগ্ৰেছ দুইটা দলক আমি হকিয়াই দিছোঁ আমি বিজেপি কংগ্ৰেছৰ এজেণ্ট ইয়াত নহয় হিন্দু বাংলাদেশী বিৰোধিতা কৰিলে বিজেপি মুখপাত্ৰই ক'ব হেৰি কংগ্ৰেছৰ পৰা পইচা লৈছে মুছলমান বাংলাদেশী বিৰোধিতা কৰিলে
কংগ্ৰেছৰ মুখপাত্ৰই ক'ব ইহঁতে বিজেপিৰ পৰা পইচা লৈছে। কংগ্ৰেছ বিজেপিক সেইকাৰণে সকীয়াই দিছোঁ এই দুইটা ৰাষ্ট্ৰীয় দলক, বিজেপি আৰু কংগ্ৰেছক, যে তোমালোকে তোমালোকৰ কাম কৰা। বীৰ লাচিত খানাক তোমালোকে জাতীয়তাবাদ শিকাব নালাগে। বীৰ লাচিত খানাৰ প্ৰত্যেকজন সৈনিক NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।